হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপুনি সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে PM কিষাণ সন্মান নিধি আঁচনিখনৰ হিতাধিকাৰীসকলৰ কাৰণে বহুত ভাল খবৰ। যদি আপোনালোকে এজন PM কিষাণ সন্মান নিধি আঁচনিখনৰ এজন হিতাধিকাৰী হয়, তো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ, কিয়নো 21 নং যিটো কিস্তি, এই কিস্তিটো আপোনালোকে কেতিয়া লাভ কৰিব, তো ইয়াৰ এটা ডেট আহি গৈছে। তো কেতিয়া আপোনালোকে লাভ কৰিব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাম যে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 21 নং কিস্তি, এই কিস্তিটো কেতিয়া আপোনাৰ বেংক একাউণ্টত সোমাব। তো ডেট আহি গৈছে। তো মই আপোনালোকক A to Z জনাই দি আছোঁ। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ যাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 21 নং কিস্তি, এই কিস্তিটো কেতিয়া লাভ কৰিব সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো PM কিষাণ সন্মান নিধি আঁচনিখনৰ 21 নং কিস্তিৰ এটা নতুন আপডেট আহি গৈছে। চাওক, ইয়াতে লিখা আছে PM কিষাণ 21 ইনষ্টলমেণ্ট 21 HD ইনষ্টলমেণ্ট ৰিলিজ 21 নং ইনষ্টলমেণ্ট ৰিলিজ হয় আপোনালোকে 2000 আজিৰে পৰা কৃষকৰ একাউণ্টত উপনীত হ'ব ষ্টেটাছ এনেদৰে পৰীক্ষা কৰক। আৰু এই যিটো আপডেট, এই আপডেটটো আহিছে 11 নৱেম্বৰ 2025। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাওক, ইয়াতে কোৱা হৈছে, চাওক আপোনালোকে PM কিষাণ 21 নং ইনষ্টলমেণ্ট ৰিলিজ সমগ্ৰ দেশৰ কৃষকৰ বাবে আজি এক অতি বিশেষ দিন। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা PM কিষাণ সন্মান নিধি যোজনাৰ অধীনত চৰকাৰে কৃষকৰ বাবে 21 সংখ্যাক কিস্তি মুকলি কৰিছে। এই আঁচনিৰ উদ্দেশ্য হৈছে কৃষকসকলক আৰ্থিক শক্তি প্ৰদান কৰা আৰু কৃষি ব্যৱহাৰ সহায় কৰা। যিসকল কৃষকে সময়মতে KYC আৰু ভূমি পৰীক্ষণ সম্পূৰ্ণ কৰিছে, তেওঁলোকে DBTৰ জৰিয়তে পোনপটীয়াকৈ 2000 টকাৰ ধন বেংক একাউণ্টত লাভ কৰিছে। তো আপোনালোকে নিশ্চয় গম পালে। যদি আপোনাৰ সকলো অ'কে হৈ আছে, আপোনাৰ KYC, ইয়াৰ পিছত ভূমি ৰেকৰ্ড সকলো কমপ্লিট অ'কে হৈ আছে, তো আপোনালোকক কোনো টেনশ্যন কৰিব নালাগে। 21 নং কিস্তি যেতিয়া যিটো তাৰিখত দিয়া হ'ব, তো ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত সোমাই যাব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে কোৱা হৈছে এই আঁচনিৰ অধীনত কৃষকসকলক 3টা সন্মান কিস্তি 6000 টকা বাৰ্ষিক সাহায্য প্ৰদান কৰা হয়। বিশেষকৈ ৰবি বতৰৰ প্ৰস্তুতিৰ ক্ষেত্ৰত এই পৰিমাণ কৃষকৰ বাবে অতি উপযোগী বুলি প্ৰমাণিত হৈছে। যদি আপুনিও 21 সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই লেখাটো আপোনাৰ বাবে। ইয়াত আপুনি 21 সংখ্যক কিস্তিৰ সৈতে জড়িত প্ৰতিটো তথ্য পাব। তো আপোনালোকে নিশ্চয় গম পালে। PM কিষাণ 21তম কিস্তিৰ মুক্তি, তো কেতিয়া আপোনালোকে পাব, ইয়াতে আপোনাক দিয়া হৈছে। কৃষকৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰাৰ বাবে চৰকাৰে 21 সংখ্যক কিস্তিৰ ধন মুকলি কৰি দিছে। হিতাধিকাৰী হিচাপে তালিকাভুক্ত কৃষকৰ একাউণ্টলৈ এতিয়া 2000 টকাৰ ট্ৰেন্সফাৰ আৰম্ভ হৈছে। এই ধনৰাশি পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ DBTৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে, যাৰ ফলত কোনো মধ্যভোগী নাই। এই ধনৰাশি একাউণ্টত পোৱাৰ লগে লগে কৃষকসকলেও লাভ কৰিছে SMS। কৃষকসকলে লাভ কৰিছে SMS সতৰ্কবাণী। এইবাৰ চৰকাৰে স্বচ্ছতা বজাই ৰাখি প্ৰকৃত কৃষকেহে কিস্তিৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিছে। এই কিস্তিৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ প্ৰয়োজনীয়তা যেনে সাৰ, বীজ, জলসিঞ্চন আদি সহজে পূৰণ কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে PM কিষাণ যোজনাৰ বাবে যোগ্যতা চাগে আপোনালোকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ সুবিধাৰ বাবে প্ৰতিজন কৃষকৰ যোগ্য নহয়। কিছুমান যোগ্যতাৰ মাপকাঠি স্থাপন কৰা হৈছে, যিবোৰ পূৰণ কৰিব লাগিব। খেতিয়কৰ নামত খেতিয়কযোগ্য মাটি থাকিব লাগে আৰু তেওঁ নিজে এই মাটিত খেতি কৰিব লাগে। যদি আপোনাৰ মাটি আছে, যদি আপোনালোকে খেতি কৰি আছে, তো আপোনালোকে কিন্তু লাভ কৰিব। কৃষকৰ KYC সম্পূৰ্ণ হ'ব লাগিব, নহ'লে কিস্তি বন্ধ হ'ব পাৰে। যদি আপোনাৰ KYC কমপ্লিট হোৱা নাই, তো আপোনাৰ কিস্তি বন্ধ হৈ যাব পাৰে। হিতাধিকাৰীৰ বেংক একাউণ্ট ধন NPCIৰ সৈতে লিংক কৰিব লাগিব, যাতে ধনৰাশি পোনপটীয়াকৈ DBTৰ জৰিয়তে ট্ৰেন্সফাৰ কৰিব পৰা যায়। তো আপোনাৰ যিটো বেংক একাউণ্ট, সেইটো আপোনাৰ আধাৰ কাৰ্ডখনৰ লগত আপোনালোকে লিংক কৰি ল'ব। যদি লিংক নকৰে, তো আপোনালোকে টকা লাভ নকৰিব, কাৰণ যিটো টকা দিয়া হয় DBTৰ মাধ্যমেৰে আপোনাক দিয়া হ'ব। কৃষকৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক কৰিব লাগিব। পৰিয়ালৰ এজন সদস্যহে এই আঁচনিৰ সুবিধা দিয়া হ'ব। ৰাজ্য চৰকাৰৰ হিতাধিকাৰী তালিকাত কৃষকৰ নাম পঞ্জীয়ন কৰিব লাগে। চৰকাৰী চাকৰিত থকা বা আয়কৰদাতা কৃষকে এই আঁচনিৰ সুবিধা নাপাব। যদি কোনো কৃষকৰ ভূমি পৰীক্ষণ বা KYC বাকী আছে, তেন্তে তেওঁৰ কিস্তি সাময়িকভাৱে বন্ধ হ'ব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে PM কিষাণ 21 নং ইনষ্টলমেণ্ট ষ্টেটাছ কেনেকৈ পৰীক্ষা কৰিব। তো
তো আপোনাৰ ষ্টেটাছ কেনেকৈ চেক কৰিব ইয়াতে দিয়া হৈছে। যদি আপুনি জানিব বিচাৰে যে আপোনাৰ একাউণ্টত 21 নং কিস্তিৰ ধন আহিছে নে নাই, তেন্তে তলত দিয়া সহজ পদক্ষেপসমূহ অনুসৰণ কৰক। তো আপোনালোকে চাব পাৰিব যে আপোনাৰ যিটো 21 নং কিস্তি, এই কিস্তিটো আপোনালোকে পাবনে নাই সেইটো আপোনালোকে কিন্তু ষ্টেটাছ চেক কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে কোৱা হৈছে প্ৰথমে আপুনি PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত pmkisan.gov.in চাব লাগিব। ইয়াৰ পিছত হোম পেজত উপস্থিত ফাৰ্মাৰ কৰ্ণাৰৰ অংশ ক্লিক কৰক। এতিয়া আপুনি বেনিফিচিয়াৰী ষ্টেটাছৰ বিকল্পত নিৰ্বাচন কৰিব লাগিব। এইটো আপোনালোকে সকলোৱে জানে। অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে চাব পাৰিব। তাতে আপোনাক কেনেকৈ চেক কৰিব এইটো আপোনাৰ তাতে দিয়া হৈছে। তাৰপিছত চাগে কিস্তি নাহিলে কি কৰিব, যদি আপুনি কিস্তি নাপায় তো আপোনালোকে কি কৰিব ইয়াতে আপোনাক দিয়া হৈছে। তো চাগে আপোনালোকে যদি আপোনাৰ একাউণ্টত 21 সংখ্যা কিস্তি অহা নাই, তেন্তে প্ৰথমে নিশ্চিত কৰক যে আপোনাৰ eKYC আৰু মাটিৰ পৰীক্ষণ সম্পূৰ্ণৰূপে আপডেট কৰা হৈছে। eKYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আপোনাৰ ওচৰৰ CSC কেন্দ্ৰলৈ যাওক আৰু তাৰপিছত NPCI মেপিং নিশ্চিত কৰিবলৈ আপোনাৰ বেংকৰ সৈতে পৰীক্ষা কৰক। লগতে কৃষি বিভাগলৈ গৈ আপোনাৰ ভূমিৰ ৰেকৰ্ডৰ বাবে ভূমিৰ ৰেকৰ্ডৰ পৰীক্ষা কৰক। এই পদ্ধতিসমূহ সম্পূৰ্ণ কৰাৰ পিছত আপোনাৰ পৰৱৰ্তী কিস্তি স্বয়ংক্ৰিয়ভাৱে আপোনাৰ একাউণ্টলৈ স্থানান্তৰিত হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। সকলো যদি আপোনাৰ অ'কে হৈ আছে তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে। যিসকলে eKYC কমপ্লিট কৰা নাই, বেংক একাউণ্টখনৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক কৰা নাই বা আপোনাৰ বেংক একাউণ্টখন ব্লক হৈ গৈছে, তো আপোনালোকে টকা লাভ নকৰিব। যদি আপোনাৰ সকলো অ'কে হৈ আছে তো আপোনালোকে টকা লাভ কৰিব। যদি আপোনাৰ eKYC কমপ্লিট কৰা নাই বা আপোনাৰ বেংক একাউণ্টখনৰ লগত আধাৰ কাৰ্ডখন লিংক কৰা নাই, তো আপোনালোকে কিন্তু এই যিটো আহিব লগা যিটো PM কিষাণৰ যিটো 21 নং কিস্তি সেইটো আপোনালোকে হয়তো নাপাব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। আৰু এতিয়া আপোনালোকে এই টকাটো কেতিয়া লাভ কৰিব, 21 নং কিস্তিটো কেতিয়া দিয়া হ'ব আপোনাৰ বেংক একাউণ্টত, তো এটা ডেট হিচাপে আপোনালোকে নৱেম্বৰ মাহতহে আপোনালোকে লাভ কৰিব। তো আপোনাৰ যিটো PM কিষাণ সন্মানিধি আঁচনিখনৰ যিটো 21 নং কিস্তি, এই কিস্তিটো নৱেম্বৰ মাহতহে আপোনালোকে লাভ কৰিব। তো নৱেম্বৰ মাহে পৰিছে, কিন্তু কেতিয়া পাব, লাষ্টৰ ভাগত পাব নে মাজ ভাগত পাব, তো এইটো এতিয়া নতুন আপডেট অহা নাই। তো যিটো আপডেট আহিছে সেইটো মই আপোনালোকক জনাই দিলোঁ। কেতিয়া আপোনালোকে লাভ কৰিব সেইটো কিন্তু তাৰিখটো অহা নাই। আৰু এটা কথা জনাই দিওঁ, যিটো আপোনাৰ 21 নং কিস্তি যিটো তাৰিখ, এইটো কিন্তু আপোনালোকে অফিচিয়েলি ৱেবছাইটত আপোনালোকে আগতীয়াকৈ পাই যাব। 4 দিন বা 5 দিন আগতীয়াকৈ আপোনাক অফিচিয়েলি ৱেবছাইটত দিয়া হয়। তাতে আপোনালোকে চালে বুজি পাব কেতিয়া আপোনালোকে টকাটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো যিটো PM কিষাণ সন্মানিধি আঁচনিখনৰ যিটো 21 নং কিস্তি, সেইটো কেতিয়া লাভ কৰিব, নৱেম্বৰ মাহৰ। আৰু বহুত ইউটিউবত ভিডিঅ' চাইছোঁ 28 নৱেম্বৰ বা 27 নৱেম্বৰ এনেকৈ দিয়া আছে, কিন্তু ফাইনেল ডেট সেইটো নহয়। তো নৱেম্বৰ মাহত হয়তো নাপাব পাৰে, ডিচেম্বৰ মাহত কিন্তু আপোনালোকে পাই যাব। তো এই দুটা মাহৰ ভিতৰত কিন্তু আপোনালোকে পাই যাব। জানুৱাৰী যাই নাপায়, তাৰ আগতে আপোনালোকে কিন্তু লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে, কাৰণ বছৰি 3টা কিস্তি দিয়া হয়। তো 2টা কিস্তি দিয়া হৈছে আৰু এটা কিস্তি আপোনালোকৰ বাকী আছে, সেইটো আপোনালোকে পাই যাব। আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে নিশ্চয় গম পালে। তো আৰু যিসকলে PM কিষাণ সন্মানিধি আঁচনিখনত আবেদন কৰিম বুলি ভাবিছে, তো সেইসকলে কিন্তু আবেদন কৰিব পাৰিব। তো যিসকলে আবেদন কৰিব বিচাৰে, যদি আবেদন কৰিব নোৱাৰে, তো কমেণ্ট কৰি জনাব। মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে PM কিষাণ সন্মানিধি আঁচনিখনৰ বাবে আবেদন কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো PM কিষাণ সন্মানিধি আঁচনিখনৰ যিটো 21 নং কিস্তি, সেই কিস্তিটো আপোনালোকে এইটো মাহৰ শেষৰ ফালে বা মাজ ভাগতে আপোনালোকে কিন্তু 21 নং কিস্তিৰ টকাটো আপোনাৰ ডাইৰেক্ট বেংক একাউণ্টত লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এইটো নতুন এটা আপডেট আহিছে, তো মই আপোনালোকক জনাই দিছোঁ। তো ভিডিঅ'টো যদি আপোনালোকক ভাল লাগি থাকে তো আপোনালোকে এটা লাইক কৰিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপ ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণ সন্মানিধি আঁচনিখনৰ যিটো 21 নং কিস্তিটো এইটো কেতিয়া লাভ কৰিব সকলোৱে যাতে জানিব পাৰে। ধন্যবাদ।